তলপৰি গ'ল বহুদিনৰ পৰা সমগ্ৰ অসমত চৰ্চিত হৈ আছে। গৌৰৱ গগৈ যে পাকিস্তানত গ'ল 10 ছেপ্টেম্বৰ কি হ'ব স্যাৰ? 10 ছেপ্টেম্বৰত যিখিনি যোৱা অহা যিখিনি আমি জানো সেইখিনি আমি ৰাইজক কৈ দিম। স্যাৰ, ৰাইজে এটা বস্তু জানিব বিচাৰে, তেখেতে গৈ পেলাই কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈছে। এতিয়া বৈধ অবৈধ কি ভাই, মই এতিয়া লগত গলেহে গম পাম পাকিস্তানত গৈ কি কৰিছিলে। মোকতো লগত লৈ যোৱা নাছিলে, এতিয়া মই কেনেকে গম পাম? আমি এইবিলাক ৰাইজে লোৱা সিদ্ধান্ত, ডেমক্ৰেচিত কথা ৰাইজক ক'ব লাগে, সিদ্ধান্ত ৰাইজে ল'ব। তলপৰি গ'ল বহুদিনৰ পৰা সমগ্ৰ অসমত চৰ্চিত হৈ আছে। গৌৰৱ গগৈ যে পাকিস্তানত গ'ল 10 ছেপ্টেম্বৰ কি হ'ব স্যাৰ? 10 ছেপ্টেম্বৰত যিখিনি যোৱা অহা যিখিনি আমি জানো সেইখিনি আমি ৰাইজক কৈ দিম। স্যাৰ, ৰাইজে এটা বস্তু জানিব বিচাৰে, তেখেতে গৈ পেলাই কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈছে। এতিয়া বৈধ অবৈধ কি ভাই, মই এতিয়া লগত গলেহে গম পাম পাকিস্তানত গৈ কি কৰিছিলে। মোকতো লগত লৈ যোৱা নাছিলে, এতিয়া মই কেনেকে গম পাম? আমি এইবিলাক ৰাইজে লোৱা সিদ্ধান্ত, ডেমক্ৰেচিত কথা ৰাইজক ক'ব লাগে।